Hello students. মই এই ভিডিঅ'টো ইউটিউবত পাব্লিকলি এৰিছোঁ যদিও মোৰ মেইন টাৰ্গেটটো হৈছে মোৰ নিজৰ ষ্টুডেণ্টছখিনি যিখিনি বৰ্তমান পঢ়ি আছে আৰু যিখিনি ষ্টুডেণ্ট অলৰেডি পাছ আউট হৈ গৈছে হাই ছেকেণ্ডেৰী পাছ কৰি কোনোবা কলেজ ইউনিভাৰ্চিটি ক'ৰবাত ইণ্ডিয়া বা বাহিৰত বিভিন্ন জেগাত পঢ়ি আছে তাহাঁতক কৈছোঁ উদ্দেশ্যে মেইনলি কাৰণ তোমালোকক কিবা এটা এডভাইচ দিয়াৰ অধিকাৰ মোৰ আছে বুলি ভাবোঁ কাৰণ তাৰ বাহিৰে মোৰ যদি ষ্টুডেণ্ট আপোনালোক নহয় বা তোমালোক নোহোৱা মোৰ অধিকাৰ নাই তোমালোকক এডভাইচ দিয়া মই তেনেকৈ চিন্তা কৰোঁ কিন্তু মোৰ ষ্টুডেণ্টখিনি যিহেতু বহুত বেছি ষ্টুডেণ্ট হ'ল বৰ্তমানলৈকে লাষ্ট 7-8 ইয়াৰ্ছৰ পৰা কণ্টিনিউ পঢ়াই আছোঁ বেলেগ বেটছ ৱাইজ পঢ়াই আছোঁ তো তাহাঁতক উদ্দেশ্যি মই এটা ভিডিঅ' এটা বনাইছোঁ ৰিচেণ্ট ইনচিডেণ্টবিলাক লৈ পেলাই কলকাতাত যিটো ৰেপ এণ্ড মাৰ্ডাৰৰ ঘটনা হৈ গ'ল ৰিচেণ্টলি হৈ গ'ল তাৰ যিখিনি ডিটেইলছ ওলাইছে সেইখিনি পঢ়ি পেলাই বা ক'ৰবাত চাই পেলাই আমাৰ গাৰ নোম হিয়ৰি গৈছে সবৰে অকল তোমাৰ বা মোৰ বা আপোনাৰ বুলি নহয় সকলোৰ একেটা ৰিয়েকশ্যনে হৈছে সকলো চেইন মানুহৰ একেটা ৰিয়েকশ্যন হৈছে কিন্তু সেইটোতো প্ৰথম ঘটনা নহয় হৈ আছে কণ্টিনিউৱাছলি হৈ আছে কেইদিনমানৰ পিছে বহুতে কয় যে ছোৱালীয়ে ভাল কাপোৰ পিন্ধিব লাগে বুৰ্খাত থকা ছোৱালী এজনীকো ৰেপ কৰে মানুহে বহুতে কয় ছোৱালীয়ে ৰাতি ঘূৰি ফুৰিব নালাগে ঘৰৰ ভিতৰত থকা মহিলাকো ৰেপ কৰিছে হয় না বহুতে কয় তাই কথা বহুত কয় কথা ক'ব নোৱাৰা কেঁচুৱা এজনীকো ৰেপ কৰি থৈছে ইণ্ডিয়াত আছে মানুহ তেনেকুৱা তো কি নকৰিব লাগিব বা কি কৰিব লাগিব যাতে ৰেপটো বন্ধ হয় বহুতৰ মতে এডুকেটেড যদি কৰি তোলোঁ তেতিয়াও কিন্তু বহুত এডুকেটেড মানুহ আছোঁ বহুত ৰেপিষ্টবিলাকৰ আপোনালোকে যদি ৰেকৰ্ড উঠাইছে তাতে বহুত কোৱালিফাইড মানুহ ওলাব এডুকেশ্যন থকা মানুহ ওলাব তো একো চলিউশ্যন নাই নেকি একো কি চলিউশ্যন নাই নেকি কি ইণ্ডিয়াত এনেকৈ চলি থাকিব নেকি ৰেপ হ'ব আমি প্ৰটেষ্ট কৰিম 2 দিন প্ৰটেষ্ট কৰিম 3 দিন আমি বাহিৰত ওলাম কেণ্ডেল মাৰ্চ কৰিম তাৰপিছত আকৌ নতুন ঘটনা এটা হ'ব আকৌ প্ৰটেষ্ট কৰিম আকৌ ছ'চিয়েল মিডিয়া চিঞৰ বাখৰ কৰিম হোৱাটছএপ পোষ্ট তেনেকৈ চলি থাকিব নি ইণ্ডিয়াখন কিবা এটাতো লাগিব ন কিবা এটাতো চলিউশ্যন লাগিব আমাক হয়নে তো মই গভৰ্ণমেণ্টক চলিউশ্যন দিবলৈ মই কোনো নহয় মই ইমান পাৱাৰফুল মানুহ নহয় মই যদি গভৰ্ণমেণ্টক কওঁ যে ৰেপিষ্টখিনিক যোনখিনি কনভিক্ট হয় তাহাঁতক ধৰি পেলাই গুলিয়াই দিব লাগে ৰাস্তাত মাৰি দিব লাগে মোৰ কথাটো নুশুনে গভৰ্ণমেণ্টে নিজৰ মতেহে চলিব নহয় জানো যিখন গভৰ্ণমেণ্ট আমি চিলেক্ট কৰিছোঁ সেইখন গভৰ্ণমেণ্টৰ নিজৰ ডিচিজন মতে চলিব তেওঁলোকে নিজৰ কিবা কিবি চাব লাগিব নহয় জানো চ' মই যিখিনি কৰিব পাৰোঁ মই মোৰ ষ্টুডেণ্টছখিনিক অকণমান কিবা এটা অকণমান কথা দুটামান বুজাব পাৰোঁ তো দুটামান কথা মই ক'বলৈ লৈছোঁ মন দি শুনিবা এনেকুৱা কথা মই যেতিয়া সৰু আছিলোঁ মই এটা কথা বিশ্বাস কৰিছিলোঁ যে পৃথিৱীত 2 ধৰণৰ মানুহ আছে ভাল মানুহ আৰু বেয়া মানুহ পৃথিৱীত 2 ধৰণৰ মানুহ আছে বুলি মই ভাবিছিলোঁ যে হয় মানুহজন ভাল হ'ব লাগিব নহয় মানুহজন বেয়া হ'ব লাগিব লাহে লাহে মই বুজি পালোঁ যে ভাল আৰু বেয়া মানুহ বুলি নাথাকে পৃথিৱীত অকল এক ধৰণৰ মানুহে থাকে সেই মানুহজনৰ গাত ভাল গুণো থাকে বেয়া গুণো থাকে এতিয়া মোক বহুত ষ্টুডেণ্টছে ভাল পায় কিছুমানে বেয়া পোৱা ষ্টুডেণ্টছো আছে বহুত ষ্টুডেণ্টছে ভাল পায় বহুত ভাল মানুহ বুলি ভাবে ভাল কাম কৰোঁ বুলি ভাবে কিন্তু মোৰ মনতো কিছুমান বেয়া চিন্তা আহিব পাৰে উই অল হেভ বোথ লাইট এণ্ড ডাৰ্ক ইনচাইড অফ আছ আমাৰ প্ৰতিজনৰ মনত যোনে শুনি আছে তোমাৰ মনত মোৰ মনত প্ৰতিজনৰ মনত ভাল চিন্তাও আহে বেয়া চিন্তাও আহে বুজিছা আমি কোনটো ৰাস্তা নিজে চিলেক্ট কৰি লৈছোঁ সেইটো ডিপেণ্ড কৰিব আমি মানুহজন কেনেকুৱা আমি কোনটো ৰাস্তা চিলেক্ট কৰিলোঁ আমি ভাল ৰাস্তা আমাৰ দুটা চিন্তা আহে এটা হয় ভাল কাম কৰিম এটা হয় বেয়া কাম কৰিম আমি নিজে কোনটো ৰাস্তা নিজে চুজ কৰি লৈছোঁ দ্য চইচেছ ডেট ইউ মেক ডেটাৰমাইন হু ইউ আৰ বুজি পাইছা কি কৈছোঁ কিবা এটা বেয়া কাম কৰিবলৈ মন যাব মোৰো কেতিয়াবা মন যায় কিন্তু মই নকৰোঁ কেলৈ কাৰণ মই নিজকে সুধি চাওঁ যে এইটো কাম মই কৰিবই লাগিব নেকি এইটো কাম কৰিলে মোৰ ঘৰৰ ফেমিলিয়ে দুখ পাব নেকি এইটো কাম কৰিলে মই নিজৰ চকুত নিজে পৰি যাম নেকি এইটো কাম কৰিলে মোৰ লগৰখিনিয়ে হাঁহিব নেকি তো মই নিজকে নিজে সুধি চাওঁ যেতিয়া মই সুধি চাওঁ যে আনচাৰবোৰ য়েছ দেখোঁ তেতিয়া মই সেই ৰাস্তাটো আঁতৰি দিওঁ তোমালোকৰ মন যাব পাৰে এইটো এটা বয়স থাকে যে এনেকুৱা ধৰণৰ কিউৰিচিটি এটাতে হওক বা কিবা ধৰণৰ অকল ৰেপৰ কথাই কোৱা নাই মই ড্ৰাগছ এটাৰ এক্সাম্পল লৈছোঁ ছাপ'জ ড্ৰাগছৰ তুমি গম পালে যে লগৰ এটাই ড্ৰাগছ কৰি থাকে বা তাৰ ওচৰত ড্ৰাগছ থাকে তোমাৰ কেতিয়াবা মন গ'ল তো তুমি নিজকে সুধিব লাগিব যে মন যাব পাৰে মন যোৱাটো কোনো ডাঙৰ কথা নহয় কাৰণ লগৰ এটাই কৰি থকা দেখিছা এটা এজত তোমাৰো মন যাব পাৰে সেইটো কাম কৰিবলৈ তুমিতো বেয়া ল'ৰা নহয় কিন্তু তোমাৰ মনলৈ আহিব পাৰে যে মই এই কামটো কৰোঁ নেকি সেই তেতিয়াই তোমাৰ তুমি গোটেই ডিচিশ্যনটো সেই তেতিয়াই ল'ব লাগিব যে তুমি কৰিবা নে নকৰা তুমি নিজে ডিচাইড কৰিব লাগিব তাতে ডিচাইড কৰিব তুমি ল'ৰাটো কেনেকুৱা হ'বগৈ পৃথিৱীত সেইটো তুমি নিজকে না কৰিব পাৰিব লাগিব পৃথিৱীত ভাল বা বেয়া মানুহ বুলি নাথাকে ভাল মানুহ এজনো কেতিয়াবা বেয়া কাম কৰি দিব পাৰে যদি তেওঁ বিবেকে চিন্তা কৰি নাচায় বুজিছা তো প্ৰতিজন ল'ৰাক কৈছোঁ প্ৰতিজনী ছোৱালীক কৈছোঁ কিবা এটা
ভুল কাম কৰাৰ আগত, কিবা এটা বেয়া কাম কৰাৰ আগত, কিবা এটা কাম কৰাৰ আগত সদায় নিজকে এবাৰ সুধি চাবাচোন, মই কামটো কৰিব লাগিব নেকি? মই কামটো কৰিলে সমাজখনে কি ক'ব, মাহঁতে কি ক'ব, টিচাৰ্ছে কি ক'ব, লগৰখিনিয়ে কি ক'ব, বা মই নিজৰ চকুতে নিজে পৰি যাম নেকি? মই নিজৰ চকুত আইনাত চাই নিজকে চাব পাৰিম নে নোৱাৰিম? সেই কথাটো এবাৰ সুধি চাবাচোন, বুজিছা? সেইটো আছিল প্ৰথম কথা। ছেকেণ্ডলি, এনেকুৱা এটা কথা আছে একদম প্ৰচলিত, ল'ৰাখিনিয়ে বেছিকৈ বুজি পাব। ল'ৰাখিনিবোৰ যেতিয়া গ্ৰুপত বহা, আড্ডা দিয়া বা কলেজত বেক বেঞ্চতে বহা, য'তে বহা, গ্ৰুপত কেণ্টিনত বহা, ছোৱালী এজনী যেতিয়া পাৰ হৈ যায়, যেতিয়া ৰাস্তাত বহি আছে, ছোৱালী এজনী পাৰ হৈ যায়, কেনেকুৱা চকুৰে চাওঁ আমি কেনেকুৱা চকুৰে চাওঁ? একদম অনেষ্টলি নিজকে নিজে সোধাচোন, কেনেকুৱা চকুৰে চোৱা তোমালোকে, বা লগৰখিনি কি অপিনিয়ন দিয়া, কি কমেণ্ট পাছ কৰা। আটাইতকৈ কমন লাইন এটা হৈছে, ঐ চানা কি মাল হয়, মাল এজনী গৈছে চানা, বে সেইটো নহয় বুলিতো ক'ব নোৱাৰে। তুমি নকৰিব পাৰা, তোমাৰ লগৰটোৱে কোৱা শুনিছা চাগে। ছোৱালীখিনিকো কৈছোঁ, তোমালোকৰ আগতো কেতিয়াবা ল'ৰা এটাই হয়তো বেলেগ এজনী ছোৱালীৰ ওপৰত কিবা এটা কমেণ্ট পাছ কৰিব পাৰে। সেইখিনিতে যেতিয়াই ক'ৰবাত কিবা এটা লগৰ এটাই বেলেগ এজনী ছোৱালীৰ ওপৰত বেয়াকৈ কমেণ্ট কৰিব, সেই তেতিয়াই তুমি মাত মাতিব লাগিব। অকল ৰেপ এটা হৈ যোৱাৰ পিছতে যদি মাত মাতা, ডেট ইজ নট দ্য ৰাইট থিং টু ডু। কোনোবাই ছোৱালী এজনীৰ ওপৰত বেয়াকৈ কমেণ্ট কৰিছে, ৰাস্তাত গৈ থকা ছোৱালী এজনীৰ ওপৰত বেয়াকৈ যদি চাইছে, তোমাৰ চকুৰ আগত চাইছে, তোমাৰ চকুৰ আগত ছোৱালীজনীক মাল বুলি কৈছে, তেতিয়াই তুমি তাক ৰখাব লাগিব, তই ভুল কাম কৰিছোঁ। তুমি যদি সেই ষ্টেজটোত মাত মতা নাছিলা, তোমাৰ এতিয়া কোনো অধিকাৰ নাই তুমি ইণ্ডিয়াত হৈ থকা ৰেপখিনিৰ ওপৰত মাত মতাৰ। বুজি পাইছা কি কৈছোঁ? এনেকুৱা কথা নহয় যে ছোৱালী এজনীক মাল বুলি ক'লে সি পিছত গৈ এজন প্ৰস্পেক্টিভ ৰেপিষ্ট হ'ব পাৰে, নহয়। কিন্তু সেইটো এটা ষ্টাৰ্টিং পইণ্ট, মনত ৰাখিবা। কাৰণ সি কৈছে, তাৰ লগত বাকীখিনিও জোকাব। তো এনেকুৱা এটা টাইমত গৈ পেলাই এনেকুৱা সেইটো মেণ্টেলিটি থাকি যায়গৈ এটা টাইমত। তো এইটো এতিয়া যদি নহয়, পিছত গৈ কোনোবাই কৰিব পাৰে, বুজিছা? টাইমত এটা ৰেপ হৈ যোৱাৰ পিছত চবৰে আগত ছ'চিয়েল মিডিয়াত দেখাই ছোৱালী এজনীক সন্মান কৰাটো সেইটো বহুত সৰু কথা এটা। তুমি যদি নিজৰ মনেৰে প্ৰতিজনী ছোৱালীক অবজেক্টিফাই কৰিবলৈ নেৰা, দেন ইউ আৰ পাৰ্ট অফ দ্য প্ৰব্লেম। তুমি প্ৰব্লেমটোৰ পাৰ্টেই হয়। এতিয়া ইনষ্টাগ্ৰামত ভাল হৈ দেখাই লাভ নাই, তেনেকুৱা যদি কৰি আছা, তো বহুতে কৰি আছা, এতিয়াও বহুতে কৰে। ৰাস্তাৰে ছোৱালী এজনী পাৰ হৈ যাব নোৱাৰে, দুৰ্গা পূজাত ছোৱালী জোকাবই, সেইবোৰ কৰিবলৈ বন্ধ কৰা। প্ৰথম কথা, সেইবোৰ কৰিবলৈ যদি কৰি আছা বন্ধ কৰা। আৰু যদি তোমালোকে নাই কৰা আৰু কোনোবা তোমালোকৰ লগৰে কৰিছে, তাহাঁতক ৰখোৱাটো তোমাৰ দায়িত্ব। তাহাঁতৰ এগেইনষ্টত মাত মতাটো, কল দেম আউট, একদম ডাইৰেক্ট কৈ দিয়া, মুখৰ আগত কৈ দিয়া, ছ'চিয়েল মিডিয়াত লিখি দিয়া, তাহাঁতৰ নামৰ সৈতে লিখি দিয়া, ঐ আজি এই ল'ৰাটোৱে, বিকাশ নামৰ ল'ৰাটোৱে ছোৱালী এজনীক জোকাইছিলে, গম পাওঁ নে? ছ'চিয়েল মিডিয়াত লিখি দিয়া, ঐ আজি ৰিকি নামৰ ল'ৰাটোৱে এই ছোৱালীজনীক মাল বুলি কৈছিলে, কৈ দিয়ে মুখৰ আগত। তেতিয়াহে বন্ধ কৰিব, তেতিয়াহে লাজ পাব। এই সৰু সৰু কথাবোৰ যদি আমি নৰখাওঁ, পিছত গৈ এই সৰু কথাবোৰে ডাঙৰ হৈ যায়গৈ। আমি যাক বেয়া পাওঁ, আমি যাক দেখিব নোৱাৰোঁ, তাহাঁতৰ এগেইনষ্টত মাত মতাটো, তাহাঁতৰ লগত কাজিয়া কৰাটো, তাহাঁতক দম দিয়াটোত বৰ এটা টান কাম নহয়, জানানে? কাৰোবাক যদি আমি দেখিব নোৱাৰোঁ, মুখত গৈ আমি কৈ থৈ আহিব পাৰোঁ, গোজা এটা মাৰি থৈ আহিব, বৰ এটা টান কাম নহয়। কিন্তু আমাৰ লগৰ এটা, আমাৰ লগতে থকা উঠা বহা কৰা মানুহ এটাই যেতিয়া ভুল কাম কৰে, তাৰ এগেইনষ্টত মাত মাতিবলৈহে আচল কাৰেজ লাগে, মনত ৰাখিবা। তোমাৰ লগৰ ফ্ৰেণ্ড এটাই বেলেগ ছোৱালী এজনীৰ ওপৰত বেয়াকৈ কমেণ্ট দিছে, তুমি সেই টাইমতে তাক ক'ব লাগিব, তই ভুল কাম কৰিছ, আজিৰ পৰা নকৰিবি। তুমি তাক 10 বাৰ ক'ব লাগিব। যদি সি তাৰ পিছতো শুধৰি নাযায়, তুমি ইউ হেভ টু কল হিম আউট ইন ছ'চিয়েল মিডিয়াত, ডাইৰেক্ট লিখি দিয়া তাৰ ওপৰত, ডাইৰেক্ট তাৰ লগৰখিনিয়ে দেখাকৈ লিখি দিয়া, ঐ এই ল'ৰাটোৱে ছোৱালীৰ ওপৰত এনেকুৱা কমেণ্টে কৰে, ঐ এই ল'ৰাটোৱে ছোৱালীজনীক ৰাস্তাই পাৰ হৈ যাব নোৱাৰে, মাল বুলি মাতে, ঐ এই ল'ৰাটোৱে ছোৱালীকেইজনীক ফিগাৰ চাই কমেণ্ট পাছ কৰি থাকে। বুজি পাইছা? চ' তেতিয়াহে ৰখিব। আমি কোনো গভৰ্ণমেণ্টৰ ওপৰত ডিপেণ্ড কৰি নাথাকোঁ, আমি কোনো পুলিচৰ ওপৰত ডিপেণ্ড কৰি নাথাকোঁ। যি ডিচিশ্যন ল'ব লাগে আছে নিজে ল'ব লাগিব। ইণ্ডিয়া ইজ ইন ইয়'ৰ হেণ্ডছ, তোমালোকৰ ওপৰত আছে। ইণ্ডিয়াক ৰেপিস্তান বনাৰ পৰা বচাবলৈ তোমালোকৰ ওপৰত আছে, যে তোমালোকে নিজৰ ছ'চাইটিখন নিজে চাফা কৰিব লাগিব। কাৰ ওপৰত ডিপেণ্ড কৰি থাকিলে নহ'ব। ৰেপ হৈ যোৱাৰ পিছত মম জ্বলোৱাতকৈ ৰেপ হোৱাৰ আগত যেতিয়া কোনোবাই বেয়াকৈ কমেণ্ট কৰে ছোৱালী এজনীৰ ওপৰত, তেতিয়াই তোমালোকে তাক ক'ব লাগিব যে তই ভুল কাম কৰিছ। সেইটো সাহস থাকিব লাগিব। সেইটো সাহস যদি নাথাকে, সেইটো সাহস যদি নাই, পিছত তোমালোকে ৰেপ হৈ যোৱাৰ পিছত কেণ্ডেল জ্বলাই প্ৰটেষ্ট কৰাৰ অধিকাৰ নাই তোমালোকৰ। বুজি পাইছা? চ' এইখিনি হ'ল কথা। মই মেইনলি মোৰ ষ্টুডেণ্টছখিনিকে টাৰ্গেট কৰিছিলোঁ, ঠিক হৈ যোৱা। যদিও এতিয়াও
মেণ্টেলিটি এনেকুৱা হৈ আছে যে ছোৱালী এজনীৰ ওপৰত কমেণ্ট মাৰিবই লাগিব, বেয়াকৈ ক'বই লাগিব, সেইখিনি চেঞ্জ কৰা, সেইখিনি বন্ধ কৰা, ৰেচপেক্ট কৰিবলৈ শিকা। আৰু যদি তোমালোকে নাই, বহুত ষ্টুডেণ্টছে নাই নকৰে, মই জানো নকৰে, বহুতে নকৰে, বহুতে ৰেচপেক্ট কৰে, কিন্তু সেইটো ডেট ইজ নট এনাফ, ডেট ইজ নট এনাফ। তুমি তোমাৰ চকুৰ আগত যদি কোনোবাই বেয়াকৈ ছোৱালী এজনীৰ ওপৰত কৈছে, তাক ৰখোৱাটো তোমাৰ দায়িত্ব, বুজিলা? ইণ্ডিয়াখন তোমালোকৰ হাতত আছে। ইণ্ডিয়াখনক এনেকুৱা এটা অৱস্থালৈ যোৱাৰ পৰা তোমালোকে ৰক্ষা কৰিব পাৰিবা। গুড বাই।